মানে যোৱা 4 আগষ্টৰ পৰা আমাৰ ছেকেণ্ড গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং চেছ টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে। এইবাৰ আমি মুখ্যমন্ত্ৰী কাপ আমি নাম দিছোঁ। ইয়াৰ কাৰণ হৈছে যোৱাবাৰ খেল মহাৰণটোত আমাক দবা খেলখন অন্তৰ্ভুক্ত কৰিছিলে আৰু আমি বিপুলভাৱে সমগ্ৰ গাঁৱৰ পৰা সমগ্ৰ জিলাসমূহৰ পৰা 6,25,000 পঞ্জীকৰণ হৈছিল আৰু খেলিবলৈ সুবিধা পাইছিল সেই খেল মহাৰণৰ যোগেদি। আৰু দ্বিতীয়তে আমাৰ পাঠ্যক্ৰমত আমাৰ কেবিনেটে আমাক এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহাবাৰ চিলেবাছত মানে দবা খেলখন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব। তাৰ কাৰণে সমগ্ৰ ৰাইজৰ মানে হয় মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমাৰ 20খন ৰাজ্যৰ পৰা 295 খেলুৱৈ বৰ্তমান খেলি আছে। নেপালৰ পৰা 2জন আছে আৰু আজি আমাৰ 6 বজাত সামৰণি পৰিব। যি পুৰস্কাৰ আছে 5,10,000 নগদ ধন, নগদ পুৰস্কাৰ। প্ৰথমটো থাকিব আমাৰ 70,000 আৰু দ্বিতীয়টো 50,000, তৃতীয়টো 30,000 সেনেকুৱা কৰি এটা বনোৱা আছে। আৰু আমি সকলোকে সামৰণি অনুষ্ঠানত আমি দিম। উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় খেলমন্ত্ৰী নন্দিতা গাৰুচা ডাঙৰীয়ানী উপস্থিত আছিলে আৰু আমাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ LB ঢালি হাজৰিকা ডাঙৰীয়া আছিলে। ঠিক তেনেকৈ বিভিন্ন ৰাউণ্ডত আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি আছিলে। আজি আমাৰ মাজত আমাৰ উপাধ্যক্ষ আহিছে, আমাৰ কৃষি আমাৰ এগ্ৰিকালচাৰৰ ভাইচ চেয়াৰমেন জয়ন্ত ডেকা ডাঙৰীয়া আহিছে। ঠিক তেনেকৈ আমাৰ বিজয় গুপ্তা ডাঙৰীয়া আহিছিল। আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ ৰাষ্ট্ৰীয় সদস্য উল্লাস কুলকাৰ্ণী ডাঙৰীয়া আহিছিলে। আমাৰ বিশিষ্ট খেলুৱৈ অমৰ ডেকা আহিছিল। আজি আমাৰ সামৰণি অনুষ্ঠানত জৰ্জিয়াত আমাৰ অসম জীয়ৰী তেওঁ বঁটা মানে মেডেল ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁ অলৰেডি আহি আছে জৰ্জিয়াৰ পৰা, 9 বজাত পাব, আমাৰ এটা আহিব আৰু অংকুচিতা বড়ো ডাঙৰীয়া এনেকুৱা আমি মাতিছোঁ। সেইকাৰণে মই ভাবিছোঁ যে আমাৰ এই দবা খেলৰ জৰিয়তে আমি আমাৰ ৰাজীৱ ধৰ ডাঙৰীয়া আছে সাধাৰণ সম্পাদক, আমি সকলোৱে আমাৰ জিলাসমূহৰ জৰিয়তে গাঁৱে গাঁৱে আমি যেন খেলখন যদি ঘৰে ঘৰে লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজত থকা বেয়া বস্তুৰ পৰা আমাৰ যুৱচামখিনি আঁতৰি থাকিব। আমি প্ৰথমতে আমাৰ যিবিলাক খেলুৱৈ আছে আপোনালোকে গম পায়, মায়াং চক্ৰৱৰ্তী ইয়াতে খেলি আছে, চাহিল দে আছে, মিন্ময় এতিয়া চেক ৰিপাব্লিকত খেলি আছে, তন্ময় ইয়াতে খেলি আছে বা আৰু বহু উদীয়মান খেলুৱৈ আছে। তেওঁলোকৰ কাৰণে আমি হাই কোচিঙৰ বন্দোবস্ত কৰিব লাগিব। আমি ভাবিছোঁ এইবাৰ আমাৰ সদৌ অসম দবা সংস্থাৰ তৰফৰ ফালৰ পৰা আমি গ্ৰেণ্ড মাষ্টাৰ এটা 7 দিনীয়া কোচিং কৰিম। তাৰ আগতে আমাৰ অল আছামৰ ফালৰ পৰা আমাৰ যিসকল মানে ছিনিয়ৰ কোচ আছে তেওঁলোকে আমাৰ 33টা ডিষ্ট্ৰিক্ট ভিজিট কৰিব। আমি কেম্প ৱাইজ আমি ইয়াক কৰিছোঁ, 3 days কেম্প থাকিব। তাৰ পৰা যিসকল খেলুৱৈ আমি টেলেণ্টেড খেলুৱৈ আমি বিচাৰি ওলাম, তাৰ পৰা সেই খেলুৱৈসকলকে আমি ইয়াতে মাতি গুৱাহাটীত 7 দিনীয়া তেওঁলোকক প্ৰশিক্ষণৰ বন্দোবস্ত কৰিম। আৰু বৰ্তমান যিসকল আমাৰ টীম গৈ আছে নেশ্যনেল খেলিবলৈ, তেওঁলোকৰ কাৰণে আমি অনলাইন কোচিং প্ৰভাইড কৰাৰ কথা চিন্তা কৰিছোঁ আৰু লগতে তেওঁলোকৰ যাতে এজন ভাল কোচ আৰু মেনেজাৰ আমি দিব পাৰোঁ সেইটো আমি চেষ্টা কৰি আছোঁ। দবা খেলটো হৈছে মানুহৰ প্ৰজ্ঞা, বুদ্ধি আৰু মেধাৰ এটা খেল। আজি মুকুতা ডেকা প্ৰমুখে আমাৰ অসমৰ এই নেতৃত্বই দবা খেলৰ আয়োজন যি কৰিছে, এইটো আচলতে মহা আয়োজন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত যুৱ সমাজৰ মাজত ক্ৰীড়াৰ যি উন্নীতকৰণ চলি আছে তাৰ এক অংশ। আৰু মই ভাবিছোঁ ইমান এটা আয়োজন কৰিছে এখেতসকলে কষ্ট পৰিশ্ৰম কৰি পেলাই, আৰু অত্যন্ত সুখৰ বিষয় যে আজি পাঠ্যক্ৰমত দবা খেল অন্তৰ্ভুক্ত হৈছে। আজি আমি এইটোও জানো যে কংক্ৰিটৰ মহানগৰত আজি খেলপথাৰৰ অভাৱ হৈছে। আমি তাৰ পিছতো এই ছাত্ৰ ছাত্ৰীসকলক বা যুৱ সমাজক এটা ক্ৰীড়াৰ মানসিকতাৰে তেওঁলোকক উদ্বুদ্ধ কৰিব পৰা কাৰণে যিটো প্ৰয়াস কৰিছে এই দবা খেলৰ আয়োজনৰ জৰিয়তে, মই উদ্যোক্তাসকলক মই ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু যিসকল অংশগ্ৰহণকাৰীয়ে ইয়াতে এটা ক্ৰীড়াৰ এটা যিটো সমাৰোহ তেওঁলোকে আয়োজন কৰিলে, প্ৰত্যেকগৰাকী দক্ষতাপূৰ্ণ খেলুৱৈক মই অভিনন্দন জনাইছোঁ।